ইউটিউব চেনেল। তো বৰ্তমান ওলাইছোঁ যাবৰ কাৰণে, মোটামুটি 12টাই বাজিব হৈছে। মানে যাবলৈ মন যোৱা নাই, এনেকুৱা গৰম দি আছে। মাৰ্কেট যাম কেনেকৈ? মই আধা ঘণ্টা হ'ল ওলোৱা, মানে বহি আছোঁ ৰুমতে, যাব পৰা নাই, মানে ইমান গৰম দিছে। তো এতিয়া কেনেকৈ যাওঁ? যদি ৰুমতে ইমান গৰম হৈ আছে তেন্তে মাৰ্কেটত কেনেকুৱা গতি হ'ব? এতিয়া চাওক, ঘাম দেখিছে। এতিয়া যি নহওক, ওলাইছোঁ যদি যাওঁ চিধা মাৰ্কেট, ৰুমৰ পৰাই অনলাইন হৈ যাওঁ, যাতে ৰাস্তাত ভাড়া লাগিলে উঠাই দিম। তো চিধা মাৰ্কেটত লগ পাই আছোঁ। ওলাই আহিছিলোঁ, জাষ্ট ৰাস্তা পাইছোঁ, এতিয়া ভাড়া লাগিছে। মেইন কথা হ'ল ভাড়াটো একচেপ্টো কৰিলোঁ। কাষ্টমাৰজন যিমান 1.3 কিলোমিটাৰমান দূৰত আছে চাগে, কিন্তু পাহাৰত আছে নেকি সন্দেহ আছে। যদি পাহাৰত আছে তো ফাৰ্ষ্ট বুকিংটো কেঞ্চেল কৰিবলগীয়া হ'ব। আগত যাই চাওঁ, কাৰণ যদি পাহাৰত নহয় গৈ লৈ যাম, তো আগত গৈ তেওঁক চাংগৈ পিক আপ কৰোঁ। তেওঁ যাব বেলতলৰ ফালে চাগে। বেছি হৈছে হাইৱে, আৰু ভাড়া লাগিছে এইটো পাৰে। তো তাকে গৈ আছোঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। বতৰটোতো ভালেই দেখাইছে এতিয়া। তোমাক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে নাৰ্ছিং হোম, এইটো ছাৰ্ভে। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। বুকিংটোত পালোঁ 104 টকা। তো ভালেই হ'ল ফাৰ্ষ্ট বুকিংটো। তো এতিয়া ছেকেণ্ড বুকিংটো কেতিয়া আহে, না উবেৰ অন কৰিবলগীয়া হয়, তো চাওঁ অলপ টাইম বহি। গাইজ, ভাড়া লগাটো লাগিল, কিন্তু বহুত দূৰত লাগিল, মানে পিক আপটো। তো আছে বনগাঁৱত, আৰু মই আছোঁ ছাৰ্ভেত। তো যি নহওক যাওঁ আৰু, মানে আজি এটা চেলেঞ্জৰ নিচিনা লওঁ বুলি ভাবিছোঁ, যে শ্বৰ্ট ভাড়া হওক বা লং ভাড়া হওক, মই 15টা ৰাইড কমপ্লিট কৰিম ৰেপিডত। তো সেইটো চেলেঞ্জতে কমপ্লিট কৰাব চাওঁ। তো যি নহওক, কাষ্টমাৰজন গৈ পেলাই আগত পিক আপ কৰোঁ, চেলেঞ্জ হৈ থাকিব। কাষ্টমাৰজনক ইয়াতে ড্ৰপ কৰালোঁ, আৰু বহি আছোঁ এইখিনিতে। আৰু এইটো হৈছে মন্দিৰ, এইটো ইফালে আছে গণেশ মন্দিৰ, এইটো হৰি মন্দিৰ নে কি মন্দিৰ হয়, ইয়াতে হয়। তো অলপ টাইম ৱেইট কৰি চাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি গণেশগুৰিত। তো এইটো ভাড়াত পাইছোঁ 89। মানে দুটা বুকিং কমপ্লিট হৈ গৈছে, আৰু 13টা হ'ব লাগে, যোনটো মই চেলেঞ্জ লৈছোঁ। মানে চেলেঞ্জটো এনেকুৱা, 15টা ৰাইডটো কৈছোঁ হয়, যদি 15টা কমপ্লিট হয় আৰু 2 এটা চাম, যাতে কমপ্লিট কৰাব পাৰোঁ। তো এতিয়া 3 নম্বৰ বুকিংটো কিমান দেৰিকৈ আহে, কাৰণ এইখিনি জেগাততো য'ত আছোঁ সেইখিনি নাহে। হয় মই লাষ্ট গেট যাওঁ, নহয় ছুপাৰ মাৰ্কেট যাওঁ, তাত ভাড়া আহিব। তেওঁ অকণ 5 মিনিটমান ৰখি চাম ইয়াতে, যদি ভাড়া আহে উঠাই দিম। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো হৈছে জয়ানগৰ, মানে আহিছে ৰাজধানী মছজিদৰ ওচৰৰ পৰা। 3 নম্বৰ বুকিংটো কমপ্লিট হৈ গ'ল। তো এইটো ভাড়াত পাইছোঁ 70 টকা, কিন্তু মোক দেখাইছিল 78, মানে প্ৰমোশ্যন দিলে হ'বলৈ, তাত ডিছকাউণ্ট দিলে। তো এইটোত পাইছোঁ 70 টকা। আৰু মানে উবেৰটো অন নকৰোঁ বুলি ভাবিছিলোঁ, যেতিয়া দেখিলোঁ যে ৰেপিডোৰ ভাড়া কম আছে আজি, তো মানে ৰেপিডো আৰু উবেৰ মিলাই যাতে 15টা ৰাইড কমপ্লিট কৰোঁ। 15টা যি হয় মই আজি তাকে দেখাম। তো বেলেগ এদিনাখন ৰেপিডো চেলেঞ্জ কৰিম। তো আজি 2টা মিলাই কৰি 15টা ৰাইড কমপ্লিট কৰিব চাওঁ। জয়ানগৰৰ পৰা খালি আহিলোঁ, আহি পেলাই বেলতলাত বহি আছিলোঁ, 5 মিনিটে হ'ল। তো ইয়াত আহি এটা ভাড়া লাগিছে লক্ষী মন্দিৰ, লক্ষ্মী পথত আছে, যাব খানাপাৰা। তো জল্দি যাওঁ, কাষ্টমাৰক পিক আপ কৰোঁ, কাৰণ মোৰ চেলেঞ্জটো কমপ্লিট কৰিব লাগে। তো বেছি দেৰি নকৰোঁ, সোনকালে যাই পিক আপ কৰোঁগৈ। ভাড়াটো আহি ড্ৰপ কৰালোহি। এইটো হৈছে খানাপাৰা ভেটেনেৰী কলেজ, ভেটেনেৰী ক্লিনিক। তো এইফালে চিধা গ'লে 6 মাইল, আৰু পিছফালে গ'লে খানাপাৰা। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। নম্বৰ বুকিংটো কমপ্লিট। তো এইটোত পাইছোঁ, ৰেপিডো আনিছোঁ 70 টকা। তো আৰু 11টা বুকিং বাকী আছে। 11টাটো কমপ্লিট কৰিলেহে অকণমান ধৈৰ্যটো পাম, কাৰণ ইমানো বহিব টাইম পোৱা নাই। মই মানে বাগৰি ফুৰিছোঁ, ইয়াত ভাড়া নাথাকিলে তাত গৈ আছোঁ, তেনেকুৱা কৰি আছোঁ, যাতে মানে কমপ্লিট কৰাব লাগে জল্দি। কাৰণ আপোনালোকে জানেই, মই 6টা বজাৰ লগে লগে ৰুমত গুচি যাওঁ, আৰু নাথাকোঁ, মানে সন্ধিয়া হ'লেই মই নাথাকোঁ মাৰ্কেটত। তো সেইটো কাৰণে জল্দি কমপ্লিট কৰোঁ, কাৰণ আজি ৰ'দটো বহুত দি আছে। এটা ভাড়া উঠাইছোঁ। ভাড়াটো আছে ছায়েন্স মিউজিয়ামৰ বেক চাইডে, হেল্থ চিটিৰ ওচৰত। তো যাওঁ, কাষ্টমাৰজন পিক আপ কৰোঁগৈ। মানে কাষ্টমাৰজন ক'ত যায় ইমান গম নাপাওঁ, মোবাইল চাই আছোঁ, একচেপ্ট হৈ গ'ল। তো জল্দি যাই পিক আপ কৰোঁগৈ। আৰু বতৰটো মানে বৰষুণ দিয়া নিচিনা কৰিছে, কিন্তু দিয়ে নিদিয়ে বাৰু, চাওঁ। বতৰটো চাওকচোন, মানে কেনেকুৱা বতাহ দিছে, আৰু ওপৰলৈ চাওকচোন, ডাৱৰে কিবা কৰি আছে।
কি বতাহ মাৰিছে। ফাইনেলি বহুত জাম লাগি আছিল, আহি পেলাই কাষ্টমাৰজনে আমাক ছাৰ্ভেত ড্ৰপ কৰালোহি। তো এইটোত পাইছোঁ 68, কাষ্টমাৰজনে 80 দি গৈছে, তেওঁ খুচুৰা নাই, তো মোৰ তাতো নাই, তো সেইটো কাৰণে 80 দি থৈ গ'ল। তো মানে ৰানিঙতে আৰু এটা ভাড়া লাগিছে, এইটো আছে মানে 300 মিটাৰমান চাগে দূৰতে আছে, ৰানিং ভাড়া আছিল। একচেপ্ট কৰিছোঁ, যাওঁ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো হৈছে জয়ানগৰ। আজি বেক টু বেক অৰ্ডাৰবিলাক কমপ্লিট কৰিব চাই আছোঁ, তো এইটো কমপ্লিট হ'ল। এইটোত পালোঁ মই 72। তো এতিয়া আকৌ ৰেপিড কিবা এটা খাই লওঁ আগত, তাৰপিছতহে আকৌ ভাড়া মাৰিম, মানে কাৰণ পেটটো ভোকৰ কথা আছে না, বৰ্তমান ভোক লাগিছে। তো পুৰি চব্জি বা ৰুটি কিবা খাই লৈ তাৰপিছত আকৌ অনলাইন আহিম। গাইছ, পুৰি চব্জিটো খাই ল'লোঁ, আৰু গৰমত মানে বেলেগ খাব মন নগ'ল। ভাত খালে আৰু টোপনিহে আহিব। তো খাই বৈ লৈ পেলাই বৰ্তমান অনলাইন আহিছোঁ। অহাৰ লগে লগে ভাড়া আহিছে ৰেপিডত। তো উবেৰটো অনলাইন অহাই নাই, ৰেপিডতো আহিছিলোঁ, ৰেপিডতে ভাড়া আহিল কাৰণে উঠাই দিলোঁ। যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। ওচৰতে আছে এজি অফিচৰ ওচৰত, তো ক'ত যায় এইটো দেখা নাপালোঁ, ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৰুক্মিণী গাঁও। ৰুক্মিণী গাঁৱৰ ভিতৰত আছোঁ, এচেটটো বাহিৰৰ হয়। তো এইটো ভাড়া কমপ্লিট কৰিছোঁ। এইটো বুকিং 3 কিলোমিটাৰ আছে, 3 মিনিটে লাগিল, বেছি নালাগিল। তো এইটো ভাড়াত পাইছোঁ 71, আৰু এইটো কমপ্লিট। আৰু কেইটা আছে বাৰু কমপ্লিট কৰিবলৈ টাৰ্গেটটো, তো এইটো চোৱাই নাই, তো চাই পেলাই কৰিব লাগিব জল্দি, আৰু টাইমটো ৰখি থকা নাই না। তো এতিয়া পূৰা ভাড়া আহিলে একচেপ্ট কৰা যাব। আৰু ৰুক্মিণী গাঁও ব্ৰিজৰ তলত বহুত টাইম হ'ল, বহা 10 মিনিটে হ'ল, ভাড়া অহা নাছিল, এতিয়া আহিছে ৰেপিডত। তো উঠালোঁ, তেওঁ যাব চাগে গণেশগুৰি, তো আছে এইটো পাৰে। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁ, কাৰণ মোৰ কমপ্লিট হ'ব লাগে, তো ৰখি নাথাকোঁ এতিয়া। এইটো হৈছে গণেশগুৰি, আৰু কাষ্টমাৰটো ইয়াতে নমালোহি আহি। তো এইটো ভাড়া কমপ্লিট কৰালোঁ, ভাড়াটো আহি কমপ্লিট কৰালোঁ। তো এইটোত পাইছোঁ 70 টকা। বৰ্তমান মই আছোঁ গণেশগুৰি। যদি ইয়াত ভাড়া নালাগে মই ছুপাৰ মাৰ্কেট যাম, কাৰণ ইয়াত গৰমৰ ৰখি থকাটো মই ভাল দেখা নাই, যেনেকুৱা গৰম হৈছে দেখিছেনে। তো সেইটো কাৰণে 5 মিনিট ৰখি চাওঁ, কাৰণ যদি আহে আহি গ'ল, নাহিলে তাত যাওঁ। আৰু আহি পালোঁহি ছুপাৰ মাৰ্কেট, মানে তাত ভাড়া লগা নাছিল, তো সেইটো কাৰণে গুচি আহিলোঁ খালী। তো ইয়াত আহি পেলাই ভাড়া লাগিছে, যোনটো ৱেছা মল হয় সেই মলটোত আছে। মই আছোঁ মানে এইফালে, এইটো ছুপাৰ মাৰ্কেটৰ ব্ৰিজ হয়, ব্ৰিজৰ মানে কাষতে বহি আছোঁ। তো এতিয়া যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁ, ক'ত যায় ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বাগ্ৰাপাৰা। তো এইটো ভাড়াত অলপ লোকচান হৈছে মোৰ, ইমান ভাড়া দেখিলে না মাথা গৰম হৈ যায়গৈ। তো এইটো ভাড়া কমপ্লিট কৰালোঁ, 90 টকা পাইছোঁ 7 কিলোমিটাৰ। কি ভাড়া দিছে ৰেপিডো বুজি পোৱা নাই আজি। 7 কিলোমিটাৰত কমেও 110 টকা হয়, 90 টকা দেখাইছে। তো এতিয়া কি কৰিব, এতিয়া 90 টকা দেখাইছে, কাষ্টমাৰ 90 টকাই দিব। তো যি নহওক এইটো কমপ্লিট হ'ল, আৰু ইয়াৰ পৰা যে ভাড়া এটা লাগে, খালী গ'লেও বহুত ডাঙৰ লোকচান হ'ব। আৰু তো অলপ টাইম ৰখি দিওঁ ইয়াতে। 1.5 কিলোমিটাৰ খালী আহিছোঁ বশিষ্ঠলৈকে, বশিষ্ঠ আহি 5 মিনিটমান বহিলোঁ। তো এতিয়া এটা ভাড়া লাগিছে, ক'ত যাব টোটেলি জানো, মানে ভাড়া দেখি ডাইৰেক্ট একচেপ্ট কৰিছোঁ। তো কাষ্টমাৰজন আছে অকণমান আগত, গৈ পেলাই পিক আপ কৰোঁগৈ, য'তে যায় ড্ৰপ কৰিম। আৰু যিহে নহওক, লাম্বা হওক শ্বৰ্ট ভাড়া হওক, কথা নাই। গাইছ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো মানে এইটো অহা ইচ্ছা নাছিল, এইটো ভাড়াটো লৈ আহি ড্ৰপ কৰালোঁ। তো মানে এইটো ভাড়া যেতিয়া আহিছিল মোৰ তাত, মই এনেই কিবা নয়নপুৰ নিচিনা দেখা পাইছিলোঁ, সেইটো কাৰণে মই একচেপ্ট কৰিছিলোঁ। তাৰপিছত যেতিয়া OTPটো লৈছোঁ, দেখাইছে নাৰেংগী। মোৰতো মাথা গৰম হৈ গৈছে, মই নাৰেংগী নাহোঁ। তাৰপিছত এতিয়া কাষ্টমাৰজন বহি ল'লে, উপায়টো নাই, আহি পেলাই ড্ৰপ কৰালোঁ। তো 115 টকা পালোঁ। মই 115 টকা নাৰেংগী কেতিয়াও নাহোঁ, 200 টকাৰ তলত নাৰেংগী আহি পোৱা নাই। তো আজি ফাৰ্ষ্ট নাৰেংগী আহিছোঁ 115 টকাত, আৰু ইয়াতকৈ বেয়া ভাড়া কি ক'ম। আৰু আজি দিনটো বেয়া ভাড়া দিছোঁ।
নাৰেংগীৰ পৰা আধা আধি খালী আহিলোঁ, ভাড়া নাহিল। এইবিলাক জেগাত সেইটো কাৰণে নাহোঁ। তো এতিয়া এটা সেইফালে ভাড়া লাগিছে, আধা বেছি আহিলোঁ। তো কাষ্টমাৰজন অলপ আগত আছে, গৈ পেলাই পিক আপ কৰোঁগৈ। কাৰণ ভাবিছিলোঁ খালী ৰুমলৈ গুচি যামগৈ, চেলেঞ্জ বাদ দিম বুলি ভাবিছিলোঁ, কিন্তু ভাড়াটো অহাৰ কাৰণে উঠালোঁ আৰু। তো এতিয়া যাওঁ, পিক আপ কৰোঁগৈ। লিচু বাগান, ইয়াতে মানে কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এতিয়া আকৌ গণেশগুৰিৰ ফালে যাব লাগিব, এইটো ভাড়া ইয়াত ড্ৰপ কৰি আছোঁ। বুকিঙত পাইছোঁ 75, কিন্তু কাষ্টমাৰজনে 90 দি থৈ গৈছে, কাৰণ চিলিণ্ডাৰ এটা লৈ আহিছোঁ, সেইকাৰণে 90 দিলে। তো এতিয়া এইফালেতো ভাড়া নালাগিব, হয় ছুপাৰ মাৰ্কেট যাওঁ, নহয় গণেশগুৰি যাওঁ, দুটা জেগাৰ ভিতৰত এটাত যাম, তাতে গৈ বুকিং উঠাব লাগিব। কাৰণ ইয়াত বহি থাকি লাভ নহ'ব, মোৰ টাৰ্গেটটো কমপ্লিট হ'ব লাগে। তো তাকে কৰোঁ আৰু। এইটো এটা ভাড়া লৈ আহিলোঁ, আহি পেলাই ড্ৰপ কৰালোঁ। এইটো ৰেকৰ্ড কৰা নহ'ল, ধৰি লওক। এইটো ভাড়াত পালোঁ মানে 80 টকা, কাষ্টমাৰজনে 90 টকা দি গৈছে। মানে এইটো ভাড়া ৰেকৰ্ড নকৰা কাৰণটো এইটো, মই আহি পেলাই ছুপাৰ মাৰ্কেট পাইছোঁ, ছুপাৰ মাৰ্কেট পাওঁতে য'ত পাইছোঁ আহি তাতে মানে ভাড়াটো লাগিছে। তো আহি যেন বহিলোঁ, কাষ্টমাৰজনে বহি ল'লে, তো আহি ড্ৰপ কৰালোহি। তো ভালেই হ'ল, 80 টকা জেগাত 90 টকা পালোঁ। তো আৰু এটা কথা ভাবিছোঁ, মানে এতিয়া অকণমান কমপ্লিট হোৱা নাই চেলেঞ্জটো। তো তাৰ আগতে মানে কি কৰোঁ, মানে আন্ধাৰ হোৱাৰ আগত মোৰ আৰ্নিংটো কৰি থৈ যাওঁ। মানে আজি অফলাইন যিটো ভাড়া মাৰিছোঁ, অফলাইনটো মই এড নকৰোঁ বুলি ভাবিছিলোঁ, নকৰোঁ অলৰেডি। মই এটা কথা কৈ দিওঁ যে অফলাইন ভাড়া কিমানটা মাৰিছোঁ, 3টা অফলাইন ভাড়া মাৰিছোঁ। এটা আন্দাজে কৈছোঁ, প্ৰত্যেকটো ভাড়াত 100 ওপৰত আছে। তো আপোনালোকে কমেণ্ট কৰিব যে 3টা ভাড়াত মই কিমান পাইছোঁ, মই ৰিপ্লাই দি দিম। আৰু বৰ্তমান ভাড়া আহি আছে। তো আৰু যোনটো মই অনলাইনত ভাড়া মাৰিছোঁ, কিমানটা বুকিং মাৰিলোঁ, মই এইফালে স্ক্ৰীণত লগাই দিম। তো আপোনালোকে চাই ল'ব। তো মানে কি এতিয়া মই কি কৰিম, আৰু ভাড়া মাৰিম, তেতিয়ালৈকে মানে কমপ্লিট নহয়, মানে আন্ধাৰ হ'লে প্ৰব্লেম হয় না। তো সেইটো কাৰণে আগতীয়াকৈ ৰেকৰ্ড কৰি লৈছোঁ, আৰু তাত মই স্ক্ৰীণত লগাই দিম, আপোনালোকে চাই ল'ব। আৰু যিখিনি কমপ্লিট কৰিম সেইখিনিহে দেখাম, মানে ৰেকৰ্ড নকৰোঁ আৰু ডাইৰেক্ট লাষ্টতহে দেখাম মই এইটো। তো এতিয়ালৈ ইমানতে সামৰিছোঁ। তো শেষত লগ পাম, বাই বাই।